হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাম লোকেল চিকেন। তাৰ বাবে মই ৰেডি কৰি ল'ম এতিয়া ইয়াতে আদা, নহৰু আৰু ইয়াতে দিম জলকীয়া। আপোনালোকে যিমানখিনি খায় ইমানেই দিব। মই অলপ বেছিকৈ খাওঁ, আমাৰ ঘৰৰ মানুহে সকলোৱে বেছিকৈ খায় কাৰণে অলপ বেছিকৈ দিলোঁ। আপোনালোকে যিমানখিনি খায় ইমানখিনিয়ে দিব। তাৰ বাবে মই পিঁয়াজ কাটি লৈছোঁ, আলু পিঁয়াজখিনিও মই আধা পেষ্ট কৰি ল'ম, আধা এনেকৈ কাটি পেলাই থ'ম। আৰু মই বনাম পোলাও আৰু চিকেনৰ এখন ৰেচিপি মই বনাই আছোঁ। আপোনালোকে চাই থাকক দেই। আৰু এইখিনি মই আদা, নহৰু, জলকীয়াৰ পেষ্ট কৰি ল'লোঁ আৰু এইখিনিও পিঁয়াজখিনিও পেষ্ট কৰি ৰেডি কৰিলোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত মই দিম মিঠাতেল। ইয়াতে মিঠাতেল দি দিলোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। তেল গৰম হৈ গ'ল, জুইৰ ফ্লেমটো অলপ কমাই ল'ব। তাৰপিছত এতিয়া দিম মই ইয়াতে তেজপাত। তাৰপাছত ইয়াতে কাটি থোৱা পিঁয়াজ অকণমান ভালকৈ লৰাই ল'ম। তাৰপিছত ইয়াত দিম মই অলপ কালাৰটো ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। তাৰপিছত ইয়াতে মই দিম আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি। এতিয়া ইয়াতে দিম মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি। এইখিনি ভাজি ল'ব লাগিব আৰু ভালকৈ। ফ্লেমটো অলপ বঢ়াই ল'ব তেতিয়া অলপ দেৰি পিছত। তেল বেছি দিয়া নাই, তেল কমেই দিছোঁ। এনেকৈ খোৱাটোৱে ভাল তেল। তাৰপিছত ইয়াতে এতিয়া মই দিম পিঁয়াজৰ পেষ্টখিনি। পিঁয়াজৰ পেষ্টখিনি ইয়াতে এতিয়া মই দি দিছোঁ। এইখিনি ভালকৈ লৰাই ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত দিম মই জিৰা, ধনিয়া গুড়ি। মই লৰাই ল'ম। তাৰপাছত ইয়াতে মই দিম চিকেনখিনিত হালধি সানিয়ে লৈছিলোঁ। চিকেনখিনি দি দিলোঁ। এতিয়া ভালকৈ লৰাই ল'ম। ইয়াতে এতিয়া দিম মই সোৱাদ অনুসাৰ নিমখ। নিমখ দিলোঁ। ভালকৈ লৰাই ল'ম। এতিয়া লৰোৱা হৈ গ'ল। ইয়াতে এতিয়া মই ঢাকনিখন দি দিম। এতিয়া আকৌ লৰাই দিম। বহুত টাইম ভাজিব লাগে, লগে লগে পানী ঢালিব নালাগে। বহুত টাইম ভাজি এতিয়া মাংসখিনি ৰঙা টাইপ হ'ব। তাৰপিছতহে পানী অলপ অলপকৈ দি মাংসখিনি সিজাব লাগিব। আকৌ অলপ দেৰি ঢাকনিখন দি থৈ দিম। চাওঁ কেনেকুৱা হৈছে। মাংসখিনি তেল ওলাইছে। এতিয়া ইয়াতে মই দিম আলুখিনি ইয়াতে মই এতিয়া দি দিম। আলুখিনি ইয়াতে দিলোঁ। আকৌ ভালকৈ লৰাই লৈ আকৌ ঢাকনিখন মাৰি থৈ দিম। অলপ দেৰি আকৌ ভাজিব লাগিব। আকৌ ইয়াতে মই ঢাকনিখন দি দিম। এইফালে এতিয়া মই বনাম পোলাও। তাৰ বাবে মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেনেকৈ বনাওঁ চাই থাকক। কেৰাহী গৰম হ'ল। ইয়াতে মই দিম এতিয়া ঘিখিনিত মই কাজুখিনি
ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম অলপ। অলপ ফ্ৰাই কৰিলে হৈ যাব। এয়া হৈ গ'ল, এইখিনি মই এতিয়া নমাই লওঁ। ইয়াতে আৰু অকণমান ঘি দি দিম। তাৰপিছত ইয়াতে দিম মই তেজপাত, তাৰপাছত দিম মই পিঁয়াজটো দিলেও হয়, কিছুমানে নিদিয়ে, মই দিছোঁ, দিবও পাৰে নিদিলেও কথা নাই। এইখিনি মই লৰাই লওঁ। ইয়াত অকণমান চেনি দি দিব, কালাৰটো চেনি দিলে ভাল হয়, নিদিলেও হয়, অকণমান দিলেও হৈ যায়। এনেকৈ লৰাই ল'ম ভালকৈ, লৰাই অকণমান ব্ৰাউন কালাৰ হোৱাৰ পিছত ইয়াত চাউলখিনি দি দিম। এতিয়া মাংসখিনি আৰু এবাৰ লৰাই ল'ম। ইয়াত ঢাকনি আকৌ ঢাকনি দি দিম। ইয়াতে এতিয়া মই চাউলখিনি দি দিছোঁ। চাউলখিনি ভালকৈ লৰাই ল'ম, পানীটো নুশুকালৈকে এনেকৈ লৰাই থাকিব লাগিব। ইয়াত এটা বিলাহীও পেষ্ট কৰি দি দিছোঁ। নিদিলেও নাই, দিলেও নিজৰ কথা, একো দিবও পাৰে নিদিবও পাৰে। মই ভাল লাগে বিলাহী দিলে, সেইকাৰণে এটা দি দিছোঁ। ইয়াত চাউলখিনি ভজা প্ৰায় হৈয়ে গৈছে। 10-15 মিনিটমান এনেকৈ ভাজি থাকিব লাগে, কম ফ্লেমত দি পেলাই। জুইটো ভাজিতে পানীটো একদম শুকাই যাব। তাৰপাছত এইখিনি মই এতিয়া কুকাৰত দি দিম। এতিয়া পানী পূৰা শুকাই গ'ল। এইখিনি মই এতিয়া কুকাৰ এটাত ভৰাই হুইচেল মাৰিব দিম। মোৰ মাংস ভাজাও প্ৰায় হৈয়ে গৈছে। মোবাইলটো নিজে ধৰি পেলাই কৰি থাকিলে বাদে বৰ অসুবিধা হয়। ইয়াতে অকণমান মই গৰম পানী দি দিম। গৰম পানী অকণমান দিছোঁ, অলপ অলপকৈ দি থাকিব লাগে। আকৌ লৰাই পেলাই আৰু ঢাকনি মাৰি থৈ দিম। এতিয়া অকণমান মিট মছলা অলপ দিছোঁ। আকৌ লৰাই ল'ম, লৰাই আকৌ ঢাকনি মাৰি থ'ম। ইয়াত এতিয়া আকৌ পানী ঢালি দিম, গৰম পানী। অলপ জোল বনাব লাগে, গ্ৰেভি টাইপ বনাম। পানীখিনি ঢলা হৈ গ'ল, এতিয়া আকৌ লৰাই পেলাই আকৌ ঢাকনি মাৰি থ'ম। চাউলখিনি কুকাৰত ভৰাই ল'লোঁ। এতিয়া ইয়াতে দিম মই ইলাইচিকেইটা অলপ ফালি ল'ব লাগে, গতি নহ'লে গোন্ধটো ভাল হয়। আৰু ইয়াতে দিম মই এতিয়া আকৌ কাজু, অলপ ফ্ৰাই কৰি লোৱা কাজুখিনি দি দিছোঁ। তাৰপাছত ইয়াত অকণমান মই দিম ডালচেনিৰ গুড়ি। তাৰপাছত ইয়াত দিম মই এতিয়া পানী। ইয়াত পানী ঢালি দিলোঁ। এয়া পানী দি দিলোঁ। পানীখিনি জুখি চাব কিমানমান হৈছে, ইমানটোমান দিলে হৈ যায়। আৰু ইয়াত এতিয়া দিম মই অলপমান বাটাৰ। তাৰপাছত এইখিনি এতিয়া মই ঢাকনি মাৰি হুইচেল মাৰিব দিম। এয়া মাংস ৰেডি হৈয়ে গৈছে। ইয়াত দিম মই এতিয়া অকণমান গৰম মছলা দিলোঁ। তাৰপিছত এইখিনি এতিয়া মই লৰাই ল'ম। লৰাই 2 মিনিটমান এনেকৈ উতলিব দি মই মাংসখিনি জুইটো অফ কৰি দিম। এতিয়া মই 2 মিনিট উতলিব দি পেলাই
অফ কৰি দিম। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। এয়া মোৰ মাংস আৰু এয়া পোলাও ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে প্লিজ জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। আজিলৈ আহোঁ, বাই।